মৰমৰ ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক পৰীক্ষাৰ নতুন ৰুলৰ বিষয়ে তোমালোকক মই ক'ব বিচাৰিছো ভাল ষ্টুডেণ্টবিলাকৰ কাৰণে এই ৰুলত কোনো প্ৰভাৱ নপৰে কিন্তু যিবিলাক ষ্টুডেণ্ট অলপ পঢ়া শুনাত দুৰ্বল সিহঁতৰ কাৰণে এইটো খুবেই ভয়ংকৰ এটা ৰুল ইয়াত ইন্ট্ৰডিউচ কৰিছে ৰুলটো হ'ল তোমালোকৰ এনেকুৱা যে তোমালোকৰ প্ৰত্যেকটো প্ৰেক্টিকেল থকা সাবজেক্টত particularly মানে MCQ থকা সাবজেক্ট বিলাকত ফৰ এক্সাম্পল তোমালোকৰ জেনাৰেল ম্যাথ মানে তাৰ পিছত তোমালোকৰ ইংলিশ তাৰ পিছত SST জেনাৰেল সায়েন্স আসলে লিখাবিলাক উল্টা পুল্টা হৈছে তোমালোকে তথাপি ধৰি লবা এইবিলাকত তোমালোকে জানা যে 45 মাৰ্কস তোমালোকৰ আছে কিহৰ MCQ আৰু তোমালোকৰ জেনাৰেল কোৱেশ্চন তোমালোকৰ আছে 45 আৰু তোমালোকৰ প্ৰেক্টিকেলত আছে 10 মাৰ্কস ৰাইট এতিয়া কথা হল কি যোৱাবাৰ মই যেতিয়া তোমালোকৰ কপি চেক কৰিছিলো মেট্ৰিকৰ তেতিয়া গম পাইছিলো যে বহুত ষ্টুডেন্টে কৰিছে কি এই জেনাৰেল পেপাৰত জেনাৰেল কোৱেশ্চনত 0 মাৰ্ক পাইছে এনেকা 0 মাৰ্ক পাইও হয়তো বহুত ষ্টুডেন্টে পাস কৰিছে এইটোৰ ওপৰত লক্ষ্য কৰি হয়তো এই ৰুলটো তোমালোকৰ চেঞ্জ কৰাই দিছে ৰুলটো কি চেঞ্জ কৰিছে জানা যে তোমালোকৰ MCQ ত মিনিমাম 13 পাব লাগিব আৰু ইয়াতো তোমালোকৰ কিমান পাব লাগিব মিনিমাম 13 MCQ আৰু জেনাৰেল কোৱেশ্চনত তোমালোকৰ 13 পালেহে তোমালোকে পাস কৰিব পাৰিবা এতিয়া কথা হল কি তোমালোকে MCQ ত 45 মাৰ্কস পালা কিন্তু ইয়াত তোমালোকে 10 পালা লগালগ তোমালোকে ফেল ইমান ভয়ংকৰ এটা ৰুল মানে ইম্পোজ কৰা হৈছে ঠিক তেনেকে যদি তোমালোকে আকৌ এই জেনাৰেল কোৱেশ্চনত যদি তোমালোকে 45 পোৱা আৰু তোমালোকৰ MCQ 10 পোৱা লগালগ তোমালোক ফেল গতিকে একদম ভয়ংকৰ ৰুল এইটোৰ লগত তোমালোকে খাবৰ কাৰণে খুব ভালদৰে পঢ়িব লাগিব নহলে উপায় আৰু নাই এবাৰ বেছিভাগ ষ্টুডেন্টে ফেল কৰা যেন পাইছো ঠিক তেনেকে তোমালোকৰ ইংৰাজী যে আছে ইংৰাজীত তোমালোকৰ প্ৰেক্টিকেলটো নাই তেনেহলে তোমালোকে 45 মাৰ্কস তোমালোকে বাদ দিলা তেনেহলে কিমান থাকিল নিশ্চয় থাকিল তোমালোকৰ 55 ৰাইট তেনেহলে এই 45 MCQ তোমালোকে যদি তোমালোকে ধৰি লও 40 পালা আৰু ইফালে তোমালোকে পালা 12 তোমালোক লগালগ ফেল চাইছা নহয় 52 মাৰ্ক পাইও তোমালোকে ফেল কৰিবা ঠিক তেনেকে ইয়াত যদি তোমালোকে ধৰি লোৱা 55 আপন 55 পালা তোমালোকে কিন্তু ইয়াত তোমালোকে পালা 10 নাই তেনেহলে কিমান হৈ গল 65 মাৰ্কস পাইও তোমালোকে ইংৰাজীত ফেল কৰিবা ইমান এটা ভয়ংকৰ ৰুল তোমালোকক ইম্পোজ কৰা হৈছে আৰু উপায় নাই নহলে শিক্ষাৰ মডেলটো তোমালোকৰ ঠিক নহয় নাই সেই কাৰণে যিসকল ষ্টুডেন্ট একচুয়ালি পাস কৰা ধান্দা আছে গতিকে দুটাতে তোমালোকে সমানভাৱে গুৰুত্ব দিব লাগিব নহলে তোমালোকে নিশ্চয় ফেল মাৰিবা কিন্তু আৰু এটা ডেঞ্জাৰাস ৰুল কৰিছে কি তোমালোকৰ এবাৰ যে তোমালোকৰ MCQ সিৰিজ লগাইছে মানে আগতে সববিলাক MCQ একে ধৰণৰ আছিল নহয় এইবাৰ তোমালোকক সিৰিজ লগাইছে A B C D এই 4টা সিৰিজ এতিয়া কথা হল তোমালোকৰ বেঞ্চৰ এনেকে বহা নহয় ধৰি লোৱা এইজন এজন ষ্টুডেন্ট ইয়াত A বহিছে ইয়াত B ইয়াত C ইয়াত D ইয়াত E আৰু তোমালোকৰ ইয়াত F এই কেইটামান ষ্টুডেন্ট বহিছে নাই আগতে তোমালোকে কৰিছিলা কি কমসে কম অলপ মানে কানে ইয়াৰ পৰা শুনি লৈছা যে তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটোৰ অপচনটো কি হ'ব C হ'ব না D হ'ব নাই এতিয়া যদি তোমালোকে তেনেকে শুনা একদম ৰং হ'ব কিয় ৰং হ'ব কাৰণ D ৰ যেটো সিৰিজ হয়তো A হ'ব পাৰিব আৰু তোমালোকৰ E যে আছে E ষ্টুডেন্টৰ সিৰিজ তোমালোকৰ C হ'ব পাৰে গতিকে সিৰিজৰ মিল নাথাকিব গতিকে তোমালোকে যে অলপো সিটিং কৰিবা তেনেকাৰ পৰা শুনিবা সেইখিনিও তোমালোকে চান্স নাপাবা তাৰনে বুজা গল আলটিমেটলি
তোমালোকৰ এক্সামৰ ষ্টাইল খুবেই টান হৈ গ'ল তোমালোকৰ আৰু গত্যন্তৰ নাই ষ্ট্ৰংলি তোমালোকক পঢ়িব লাগিব MCQ যিমানে গুৰুত্ব দিবা ঠিক তেনেকা গুৰুত্ব জেনাৰেল কোৱেশ্চন বিলাকতো তোমালোকক দিব লাগিব আৰু তোমালোকৰ ইলেক্টিভত তোমালোকৰ ৰুল আগতে ঠিকই আছে বাৰু ধৰা ইলেক্টিভ সাবজেক্ট তোমালোকৰ কি আছে ইলেক্টিভ আৰু এছামিছৰ কথা কৈছো ইলেক্টিভত তোমালোকে 30% পাব লাগিব এছামিছটো তোমালোকৰ 30% মাৰ্ক পাব লাগিব মানে কিন্তু বাকি যি চাৰিটা সাবজেক্ট আছে সেই চাৰিটা সাবজেক্টৰ ৰুল বিলাক খুবেই ডেঞ্জাৰাস হৈ গৈছে যিবিলাক ষ্টুডেন্ট পঢ়াশুনাত অলপ কমজোৰ সিহঁতৰ কথা কৈছে দুৰ্বল সেইবিলাকৰ কথা কৈছো মানে গতিকে তোমালোকে এই কেইটা দিন বহুত এতিয়াও সময় আছে ভালদৰে তোমালোকে পঢ়াশুনা কৰিলে নিশ্চয় তোমালোকে কোৱালিফাই হ'ব পাৰিবা তোমালোকে জানা এটা বছৰ মাৰি গ'ল মানে বহুত মাৰি গ'ল তোমালোকৰ জীৱন আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু যদি তোমালোকৰ কিবা ডাউট থাকে কোৱেৰি থাকে তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা চোৱাৰ কাৰণে ধন্যবাদ